এখন পাহাৰ তলফালে পানী গৈ আছে, চৰণৰ আৱাজ দি আছে। আৰু এইফালে এইকেইটা আপোনালোকে দেখিছে নাই দেখা নাজানো, আহি আছে চাওক, ধুনীয়া ধুনীয়া। চ' হেল্ল' ৰাইজ, মুক্ত চিনি পাইছে চাগে, মই আপুনি চিন্তা কৰিব ইমান ফেমাছ লাও নহয়। তো এতিয়া এটা এপিছডে শেষ কৰিছোঁ আৰু ছেকেণ্ডটো ষ্টাৰ্ট কৰি আছোঁ। তো এতিয়া যাওঁ ট্ৰেকিঙত, বুট চুট পিন্ধি ইয়াৰ পৰা ৰেডি হৈ গ'লোঁ আৰু তো যাওঁ। এণ্ড আগৰ এপিছড যদি চোৱা নাই, মই ইয়াতে ক'ৰবাত লিংকটো দি দিম, আপোনালোকে চাই ল'ব। এণ্ড ব'লক আৰু এইটো ভিডিঅ' আৰম্ভ কৰোঁ ট্ৰেকিঙৰ জুকো ভেলী। ট্ৰেকিং ষ্টাৰ্ট হৈ গ'ল আমাৰ, গৈ আছোঁ লাহে লাহে। আধাখিনি গ'ল আগত, আধাখিনি আছে পিছত। আমাৰ হাৱা ওলাই 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 গৈ আছোঁ আৰু কিমান দূৰ যাবলৈ আছে। হাৱা ওলাই ওলাই নাকে মই 3-4 ঘণ্টা আৰু যাব আছে, বেছি হ'ব চাগে। আমাৰ এইফালৰ পৰা আহোঁতে ফাটি গৈছিলে, এতিয়া এইটো জুকো ভেলী, সেইফালে যাব লাগিব চিৰিত। ধোঁৱা ওলাই গৈছে পূৰা। ব'লা ব'লা, নৰখোঁ আৰু, ৰখিলে দিগদাৰ হ'ব। চিৰি আছে এই ওপৰত, সেইফালৰ পৰা আহি আছে আৰু যোৱা যোৱা যোৱা, শুকাইছে ন পূৰা, ঠিকে আছে আৰু আহি আছে ল'ৰা পূৰা। গৈ আছোঁ আৰু আমি ওপৰত লাহে 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 লাহে, জংঘলৰ মাজেদি গৈ আছোঁ এনেকৈ। মুখ থেতেলা খাই পৰিলে এইচব পাথৰত মুখ হৈ নাথাকে। লাঠি এটা লৈ লৈছোঁ, যদি জোৰটো পাওঁ এনেকুৱা জেগাত বহিব পাৰি, কি আৰাম লাগে। আহি আছে চব মানুহ গাই, দুটামান ওপৰত, বাকীখিনি তলত, চব এটা 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 কৰি কিনে আহি আছোঁ। আজি যাম তাত, কালি অকণ ফুৰিম, তাৰপিছত পৰহি দিনা ৰিটাৰ্ণ হ'ম। তো সেইটোৱে আৰু, বহুত তলৰ পৰা উঠিছোঁ ন। যেতিয়া ট্ৰেকিং ষ্টাৰ্ট হ'ল 8 কিলোমিটাৰমান গাড়ীত আনিলে, আৰু সেই ৰাস্তাটোতে বহুত মানে উঠাই ডাঙৰ আৰু একদম উঠা বহা এনেকৈ কিনে মই উঠি কিনে আহিছিলোঁ বেক চাইডে। চ' কঁকাল চকাল একদম পূৰা কেটাং কুটুং লাগিছে, এতিয়া পূৰা বহুত বেয়া দুখ পাইছোঁ। তাৰপিছত এতিয়া ওপৰত ট্ৰেকিং গৈ আছোঁ আৰু সেইটো লাঠি এডাল লৈ লৈছোঁ আৰু এনেকৈ গ্ৰিপ পাবলৈ কাৰণে। আকৌ সেই তলৰ পৰা আমি আহিছোঁ ইয়াৰলৈকে, আৰু ক'ৰ ওপৰলৈকে যাবলৈ লাগে। ভিউ কিন্তু বহুত ধুনীয়া আছে। টিম গৈ আছে, দুটামান টিম আহি আছে, দুটামান টিম গৈ আছে। অভিলাষ কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? অৱস্থা বেয়া ন? 1 ঘণ্টামান আগত এটাক পালোঁ, সি কৈছে 20 মিনিট লাগিব। ঠিক আছে, 1 ঘণ্টা পাৰ হৈ গ'ল। এতিয়া এটাক আৰু পালোঁ, সি কৈছে আৰু 20 মিনিট লাগিব বোলে। তেন্তে নাজানো আৰু কিমান দেৰি লাগে। তাৰ উপৰি ওপৰতো গৈ কিনে ভেলীৰ কাৰণে আকৌ 2 ঘণ্টা যাব লাগিব। সেইটো বাৰু নৰ্মেল আছে, তেতিয়া ৰেষ্টৰুমটো পাম, তাতে গৈ আৰাম চাৰাম কৰিব লাগিব আৰু। মানে আমাৰ ট্ৰেকিং কৰা তেনেকৈ আদত নাই ন, হয়নে? সেইটো কাৰণে আৰু মেইন বেছি দিগদাৰ হৈছে। তাকো ষ্টেপছকেইটাও বহুত ডাঙৰ ডাঙৰ আছে নে, ওপৰত আছে বহুত যাবলৈ। সেইটোৱে, সৰু সৰু ষ্টেপছ দিছোঁ আৰু মুখখন বন্ধ কৰি কিনে নাকেদি উশাহ লৈছোঁ, আৰু তেতিয়াই যি অকণ পাওঁ এনাৰ্জি। মাজে মাজে ক'ৰবাত ৰখিছোঁ, গ্লুক'জ চুক'জ খাইছোঁ, তেনেকৈ গৈ আছোঁ আৰু। আচ্ছা, ক'ৰ ওপৰত কিবা কোটছ লিখি থৈছে, ইফ ইউ ট্ৰুলি লাভ নেচাৰ ইউ উইল ফাইণ্ড বিউটি এভৰিৱেৰ। আচ্ছা, ये तो 100 टके वाली बात की है। Enjoying. Ahok. অলপ ৰখি ৰখি গৈছোঁ, ইয়াতে অকণ ৰখিলোঁ, কিবা খাই ল'ম আৰু ঠাণ্ডা ঠাণ্ডা, তাৰপিছত আকৌ যাম। অলপ দেৰি আছে ইয়াৰ পৰা বেছি দেৰি নাই, 10-15 মিনিটমান আছে চাগে। তাৰপৰা আৰু অকণ প্লেইন ৰাস্তা, 1 ঘণ্টামান যাব লাগিব, 2 ঘণ্টামান। তাৰপৰা আৰু এইটো ৰেষ্ট হাউচটো পাম, তাতে আৰু আৰাম চাৰাম কৰিম। তাৰপিছত
কালি হ'ব ভালছে ট্ৰেকিং আকৌ মেইন এই চিৰিখিনিৰ কাৰণে দিগদাৰ হয় বাকী একো কেছ নাই হয় এনেকুৱা এতিয়া আৰু চব আহি আছে লাহে লাহে এটা গাইড বেটেৰী একদম আগত আছে আৰু ছেকেণ্ডত আমি বাকীখিনি বেক চাইডে আছে আৰু চব আমাৰ অভিলাষ গগৈ ব্লগ কৰি আছে সেই চাওক ইয়াত কি লিখা আছে কল আপন মি এণ্ড আই উইল ডেলিভাৰ ইউ মুৰ্দাও চালা ডেলিভাৰী কৰিব নাহিব ইয়াত কি ডেলিভাৰী কৰিব ইয়াৰ পৰা চাওক ভিউটো কি ধুনীয়া লাগে একদম পিচফুল ভিউ বহুত ধুনীয়া আছে পাইছোঁ কি আৰু ওপৰত ইমান ধুনীয়া ভিউ একদম ঠাণ্ডা এটা হালকা হালকা বতাহ মাৰি আছে এচি নিচিনা কি ধুনীয়া লাগিছে ৰখি দিলে এটা অকণ ঠাণ্ডা লাগে হয় এনেকুৱা নহ'লে ইমান ঠাণ্ডা নাই বাকী ভিউ চাই কিনে একদম উফ কৈছোঁ ন কেমেৰাত যদিও অহা নাই কিন্তু চকু দি চাব উফ কৈছোঁ ন ইমান ধুনীয়া ভিউ ওপৰত যাম এতিয়া তাত আৰু ধুনীয়া ভিউ পাম এয়াই জুকো ভেলি আহিব আহিব এনেকুৱা ভিউ ল'ব কিমান আৰু ষ্টেজ লাইফ জীয়াই থাকিব কওকচোন এনেকৈ ভিউ লওক দুদিনমান পিছত আকৌ বেকটো নৰ্মেল লাইফ হৈ যাব ষ্ট্ৰেছ লাইফ হৈ যাব সেইটো কাৰণে আহি কিনে ধুনীয়াকৈ একদম পিচফুল মাইণ্ডটো কৰি যাওক আৰু এনেও মানুহ ফুৰিব লাগে ফুৰিলে বহুত কথা শিকা হয় আৰু মাইণ্ডটো ফ্ৰেছ হয় সেইটো কাৰণে মাজে মাজে ওলাই যাব লাগে চাই কিনে ৰিলছ দুটামান বনালোঁ ইনষ্টাত ফ'ল' কৰি ল'ব ASK ফিল্মছ বুলি তাতে আপলোড দিম ধুনীয়াকৈ ফটো দুখন মানুহ আৰু ৰিলছো চাই ল'ব বহুত ধুনীয়া উঠিছে উফ ভিউ কৈছোঁ ন কেমেৰাত অহা নাই কিন্তু মানে চকুটি যিটো চাইছোঁ ন চুমেশ্বৰী এইটো পূৰা ওপৰৰ ভিউ মই দূৰৰ পৰা ভাবিছোঁ দেই এইটো কোন হয় বাৰু আৰু অকণমান ওপৰত যাব আৰু ক'ব এতিয়া ইয়াৰ পৰা প্লেনে হ'ব আৰু হালকা হালকা ওপৰত যাব আমি এইফালেদিতো আহি গ'লোঁ ইয়াতে খানা চানা খাই লওঁ ইয়াৰ পৰা নৰ্মেল 2 আৱাৰ্ছ আছে এইটোৱে ৰেষ্ট পইণ্টটো হয় আৰু বেক চাইডটো এইটো আমি এইফালেও যাম ন আৰু ইয়াতে এতিয়া খানাটো খাই লওঁ এইটো জুকু ওলাইছোঁ আৰু এতিয়া তাৰপৰা জেকেটটো পিন্ধি ল'লোঁ ফিৰফিৰা বতাহ মাৰি আছিলে সেইটো কাৰণে তাৰপৰা আৰু 1-2 ঘণ্টা যাব লাগিব লাহে লাহে খোজকাঢ়ি ইমান টাফ নাই আৰু এইখিনি এনেকৈ জংঘলৰ মাজে মাজে গৈ আছোঁ কিবা জন্তু ফোনটো নোলালে হ'ল আৰু না লাঠিডাল আছে পিছে কেছ নাই দি দিম ডাইৰেক্ট চাওক জংঘল মাজে মাজে গৈছোঁ আমি ট্ৰেকিং হালকা হালকা এটা বতাহ মাৰি আছে একদম পূৰা এচিৰ নিচিনা তাৰোপৰি যিটো ৰ'দ ওলাইছে ন সেই ৰ'দটোত মানে ইমান বেছি গৰম লগা নাই এণ্ড মই এতিয়া এটা বস্তু ফিল কৰিছোঁ গোবৰটো মানে মই কালি ইউজ কৰিম আজি ইউজ নকৰোঁ কাৰণ অকণমানতে বেটেৰী শেষ হৈ যায় তেতিয়া মই 3টা পাৱাৰ বেংক লৈ আহিছোঁ বেকআপ প্লেন সদায় থ'ব লাগে এণ্ড এইটো যিটো স্পটত ৰখিলোঁ ইয়াৰলৈকে লাষ্ট টাৱাৰ পায় তাতকৈ পিছত নাপায় আৰু তো এতিয়া কালি আৰু পৰহি বিৰাট টাৱাৰ থাকিব লাগিব মোক য'তে যাওঁ মোক যি লাগে নালাগে মুঠতে মোৰ মোবাইলটো লাগে য'ত নেটৱৰ্ক হ'ব লাগে বাট এতিয়া সেইটোৱে নহ'ব একো নাই আৰু বিজি লাইফৰ পৰা যেতিয়া ওলাই আহিছোঁ তো নেটৱৰ্কটো সদায় ইউজে কৰি থাকোঁ চাই লাংগে 2 দিন সেইটোৱে কথা বাকী আমি এনেকৈ গৈ আছোঁ সেইটোৱে চবতকৈ আগত আছে ডিপু গাইড হৈ কিনে মানুহটো একদম আগতে গাইবে থাকে ৰাস্তা ক'ত কি দেখাব লাগে মেইন আমাৰ ইয়াৰ পৰা যেতিয়া আহিলোঁ উঠিলোঁ যেতিয়া মেইন তাতে ফাটিলে কাৰণ বহুত বেছি চিৰি আছে সেইটো কাৰণে বাকী তেনেকৈ একো কেছ নাই মাজে মাজে আৰু আপ ডাউন আছে ইয়াত এতিয়া প্লেন আছে এনেকুৱা চাওঁ প্লেন থাকিলে ধুনীয়াকৈ যাব পাৰি একো অশান্তি নাই ভিউ মানুহে এনেকুৱা ভিউজৰ কাৰণে আহে চাবলৈ কাৰণে একদম মানে
কৈছোঁ ন মানে এইটো কেমেৰাই ফিল কৰাব নোৱাৰি মই কৈছোঁ ন কিন্তু কিমান ঠাণ্ডা লাগে মানে চকু টকু মানে কিমান ভাল লাগে চাই কিনে আৰু এটা বেলেগ ভাইব পোৱা যায় মানে সেইটো কাৰণে কৈছোঁ আপোনালোকে আহিব এতিয়া যিহেতু জুকো ভেলিও ফেমাছ হৈ আছে লাহে লাহে চ' আপোনালোকে আহিব পাৰে পেকেজো বেছি নহয় মই আপোনাৰ ডিপুৰ নম্বৰটো দি দিম ডেছক্ৰিপশ্যনত চ' সি দেখাই দিব সি কৈ দিব আপোনালোকক কণ্টেক্ট কৰিলে কিমান হয় কি নহয় কৰোণাৰ কাৰণে অকণমান বেছি আছে আৰু নহ'লে আৰুৱে কম থাকে 3 দিন 2 ৰাতিৰ হয় এতিয়া এটা বস্তু ফিল কৰিলোঁ ৱাইড এংগল লাগে গোপ্ৰটো কালি উলিয়াম কাৰণ জল্দি চাৰ্জ হৈ গৈ যায় আৰু মোৰ ওচৰত আছে বেটেৰী এটাই চ' মোবাইলত মোৰ এই এক্সাৰটোত ৱাইড এংগল নাইকিয়া এই বস্তুটোৱে মানে মোৰ বহুত ডাঙৰ কমি মেহচুচ হয় যিহেতু ৱাইড এংগলটো মেইন আজিকালি আপগ্ৰেড কৰিব লাগিব লাহেকৈ এণ্ড ইয়াৰ পৰা যাম তাত কেম্পিং কৰিম তাতে মই আপোনাৰ ব্লগটো এণ্ড কৰিম এণ্ড তাৰপৰা এপিছ'ড 3 ষ্টাৰ্ট কৰিম ঠিক আছে এণ্ড আপোনালোকে যদি জানিব বিচাৰিছে এনেকৈ ট্ৰেকিং চেকিঙত কি বস্তু আনিব লাগে কি নাই যিহেতু বহুতে জানেই কিন্তু তেতিয়া আৰু এনে কিউৰিয়াছ থাকে ন সেইটো কাৰণে কিমান ল'লে কিমান কি নাই প্ৰাইচ তো মোক ক'ব কমেণ্ট কৰিব মই কৈ দিম নিশ্চয় ক'ম ঠিক আছে ৰাস্তা কেনেকুৱা আপ ডাউন এইফালে বোকা চোকা পাৰ কৰি আহিলোঁ এইফালে আপ ডাউন কৰি কিনে আহিছোঁ ৰাস্তা আছে বুলিতো গমটো প্ৰথমবাৰে পাইছোঁ সোমাই গৈ আছোঁ ৰাস্তা ওলাই গৈ আছোঁ তেনেকুৱাই হৈছে আৰু সেইকেইটা চিৰি একদম আদিম যুগৰ চিৰি হয় বহুতক পাই গৈ আছোঁ বহুতে কয় ইয়াৰ পৰা 1 ঘণ্টা ইয়াৰ পৰা 5 মিনিট ইয়াৰ পৰা 10 মিনিট কিন্তু সেতি আহিছে ৰিটাৰ্ণ আমি গৈ আছোঁ চ' যাওঁতে যিহেতু অকণ টাইম লাগেই তো সেইটো হিচাপত সিহঁতি যেতিয়া 5 মিনিট কৰে আমি গম পাই যাওঁ আধা ঘণ্টা আৰু একচুৱেলি তেনেকুৱাই হৈছে চ' এতিয়া তেনেকৈ গৈ আছোঁ আৰু মই ট্ৰেকিং লাইফত ফাৰ্ষ্ট টাইম কৰিছোঁ আগতে হালকা ফুলকা হৈছে সেইকেইটা আৰু ট্ৰেকিং বুলি ক'ব নোৱাৰি পূৰা কিন্তু এইটো একদম পূৰা পিয়'ৰ ট্ৰেকিং হয় যিহেতু কৰিছোঁ আগতে হালকা ফুলকা আৰু এনেই যোৱা হয় আপ ডাউন কিন্তু এইটো আৰু পূৰা ট্ৰেকিং ভাল লাগিছে দেই আহিব লাগিব ইন ফিউচাৰ এটা ভাইব এটা পোৱা যায় সেই ভাইবটোৱে মেইন তাত মই খালি এটা বস্তুৱে ভাবোঁ এই জুকো ভেলিৰ ওপৰত যে আহে মানুহ তাত যেতিয়া আহে সুধা নাখাস্তা কথা কৈ আছোঁ কাৰোবাৰ যদি কিবা হৈ গ'ল কেনেকৈ যাব ন ইমান তলত পিছে ওপৰত হেলিপেড এটা আছে সেই তাৰলৈকে মানুহটো গৈও পাব লাগিব ন মানুহটো যদি আধাতে ৰখি থাকি যায় তো সি না ঘৰ না ঘাট কাহা থাকি যাব ন সেইটো বস্তুৱে ভাবোঁ আৰু বাকী আহক একদম ৰিকমেণ্ড কৰিছোঁ বঢ়িয়া জেগা কৈছোঁ ন এতিয়াতে মানে আমি মানে ষ্টাৰ্টিঙতে যিটো টিজাৰ আছিলে ন টিজাৰ নম্বৰ 1 আছিলে সেইটো চাই মানে আমি ভুকুৱাই গ'লোঁ তাৰপিছত ট্ৰেইলাৰ এতিয়া চিনেমা চাই গৈ আছোঁ তো কেনেকুৱা বঢ়িয়া লাগিছে ভাবক সেইটো কাৰণে কৈছোঁ আহিব লাইফৰ পৰা এটা ব্ৰেক ল'ব পাৰে এদিন 2 দিনৰ কাৰণে আহিব এনজয় কৰিব এণ্ড যিহেতু মানুহ থাকিলে অকণমান লাজ কৰা হয় যিমানে যি হওক আমি বিগিনাৰ কেমেৰা চাই হয় অকণমান ইমান বেছি নহয় বাট হালকা ফুলকা মানে বহুত বেছি মানুহ থাকিলে মানে অকণ বেয়া লাগে ন তো ইও একদম পূৰা ঝাৰি পাজাত কেঁচা গাছ কাম কৰি ল'লে মই ধুনীয়াকৈ বনাই গৈ আছোঁ সেইটো এটা চাওক এনেকৈ পাৰ কৰি গৈ আছোঁ যদি ভিডিঅ'টো কিবা এটা ভাল লাগিছে ন লাইকটো কৰি দিব এণ্ড শ্বেয়াৰটো কৰি দিব আৰু দেখিছে ইমান কষ্টত গৈ আছোঁ অলপ লাইক শ্বেয়াৰ কৰি দিলে ভাল লাগে ন মনটো ইমানখিনি ছাপোৰ্ট দি আছে যেতিয়া অলপমান শ্বেয়াৰ কৰিব আৰু ক'ত কি গাত আছে কি আছে পটকৈ ধৰাই নাযায় দুবাৰ সোমাব লৈছিল এনেকৈ আৰু পূৰা জংঘল আহি যায় মাজে মাজে লাঠি দি মাৰি চাফা কৰি কিনে যাওঁ আৰু এনেকৈয়ে গৈ আছোঁ জুকো ভেলি গছকেইটা চাওক কি ধুনীয়া লাগিছে একদম ভেম্পায়াৰ গছ যেন লগা নাই এইটো চাওক এইফালে এটা পাথৰ পেলাওঁ কাহানি খতম আছে সেইটো কাৰণে আগে বাঢ়ি দিওঁ ধুনীয়াকৈ আৰু তেনেকৈতো কাকো চিনি নাপাওঁ টিম ৱাইজ ভৰাই দিয়ে এতিয়া ধৰি লওক 13টামান যদি লগৰ ওলায় তেন্তে আৰু ধুনীয়াকৈ এনজয় কৰিব পাৰে ভালছে বাট ইয়াত আমাৰ যোৱা কথা আছিলে আমাৰ 3টাৰ জাভেদকাৰ মই আৰু চুৱেবৰ বাট এণ্ড মমেণ্টত চুৱেবৰ তাত লাগি গ'ল তো জাভেদকাৰ ময়ে গৈছোঁ এণ্ড তো আমাকে টিমৰ লগত ভৰাই দিলে তো আমি তেনেকৈ কাকো চিনি নাপাওঁ টিমত 2টা 3টা 2টা 3টা 5টা তেনেকুৱাকৈ আহিছে মেম্বাৰ তো ইয়াতে অভিলাষৰ লগতো চিনাকি হৈ গ'লোঁ তো সিও মোৰ ফটো মাৰি দিছে ময়ো তাৰ ফটো মাৰি দিছোঁ
ভালছে আৰু ধুনীয়াকৈ। বাকীটো তেনেকৈ কাকো চিনি নাপাওঁ বাৰু, চিনাকিটো হৈছোঁ। এইখন এখন পাহাৰ, তলফালে পানী গৈ আছে, চৰণৰ আৱাজ দি আছে। আৰু এইফালে এইকেইটা আপোনালোকে দেখিছে নাই দেখা নাজানো, আহি আছে। চাওক ধুনীয়া ধুনীয়া এনেকৈ বাঁহৰ, চাওক তেনেকৈ বাঁহৰ টুকুৰা টুকুৰি পাৰ হৈ হৈ গৈ আছে। স্লিপ খালে বুম বম ডিগি ডিগি বম হৈ যাব। ইয়াতে বহি গৈছোঁ আৰু সিহঁতি কিমান দেৰি আছে জানো, ইমান লেহেম চুষ্টি খোজকেইটা দিছে, এতিয়ালৈকে আহিয়ে পোৱা নাই। কি ক'ম আৰু, মই এতিয়া চাই আছিলোঁ নাই কমেও আধা ঘণ্টামান আগৰলৈকে আমাৰ 10 কিলোমিটাৰছমান হৈ গ'ল খোজকাঢ়া। 15,000 চামথিং ষ্টেপছ এণ্ড 10 কিলোমিটাৰ আপ। এইটো ট্ৰেডমিলৰ লগত নিমিলাব হা, খালি আগে কৰিছোঁ হয় নাই। ট্ৰেডমিলৰ দ্বাৰা বেলেগ আৰু এইটো বেলেগ ট্ৰেকিংটো। এইটোত পূৰা ফাটি যায়, ওপৰ তল কৰা কৰি হৈ থাকে ন, সেইটো বাবে। তো এইখিনিৰ কাৰণে ৰখি লৈছোঁ আৰু আমাৰো অকণ কান্দা চান্দা বিষাই গৈছে ন, ৰেষ্টটো লৈ লওঁ। ধুনীয়াকৈ ভলিনিটো লগাই বিচনাত শুই দিম আৰু, কেছে নাই। ঠিক আছে, তাৰপিছত কালিৰ পৰা আকৌ এটা এপিছড ষ্টাৰ্ট কৰিম। বলা বলা গৈ থাকা, এইখিনিলৈকে কৰি দিছোঁ। ডেষ্টিনেশ্যনৰ ওচৰতে আছোঁ, সেইফালে আছে ডেষ্টিনেশ্যনটো। তাৰ আগতে চাওক এইফালে পাই, এইফালৰ পৰা ক'ৰ পৰা কাটি এনেকৈ আহিলোঁ। কিমানটা পাহাৰ পাৰ কৰি 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 তো এতিয়া সামৰণি সংগীত মৰা টাইম আহি গৈছে। তলত নামি আছোঁ, এইফালে তলেদি কিনে যাব লাগে সেই হাউচটোত। তলেদিয়ে গৈ আছোঁ আৰু বৰ্তমান নামি কিনে ডেষ্টিনেশ্যন পালোঁ আৰু কেম্পিঙত। এইটো কেম্প ছাইটটো আহি পালোঁ আৰু ফাইনেলি বেগ চেগ থৈ কিনে অলপমান আৰামত শুম আৰু এতিয়া ৰেষ্ট কৰিম। এইখিনি আমাৰ কেম্প ছাইট, গোটেই কেম্পখিনি ইয়াতে আছে, আমাৰ এইটো হয়। চ' সামৰণি সংগীতটো মাৰি দিম আৰু। বৰ্তমান আহি কিনে পালোঁ, টেণ্টতে বহি আছোঁ ভাগৰে জোগৰে। কালি গোটেই ভেলীটো ঘূৰিম, তাৰপিছত পৰহিদিনা আকৌ ৰিটাৰ্ণ। তো কালি আৰু ধুনীয়া ধুনীয়া ভিউজ দেখাম। আজিতো ইয়াৰলৈকে আহিছিলোঁ ট্ৰেকিং কৰি কিনে, ঠিকে আছে, নৰ্মেল ট্ৰেকিংটো ভালেই লাগিলে। বাকী বাছ উঠোতে অকণ ফাটিলে, বাছ সেইটোৱে আৰু। নাইকৈ মই 20,000 ষ্টেপছমান হ'ল চাগে, 12 or 13 কিলোমিটাৰ মই চাই আছিলোঁ, মোৰ ইয়াত হেল্থত ওলাই আছিলে। এতিয়া মই ইমান আজিলৈকে খোজ কঢ়া নাই, চ' অকণমান ফাটিলে আৰু। বাকী একো কেছ নাই, বিন্দাছ একদম আহিলোঁ। তো ভৰি চৰি হালকা হালকা বিষাই আছে। তো ইয়াতে আৰু এতিয়া কেম্প ছাইডতে বহি আছোঁ আৰু ধুনীয়াকৈ। তো ভিডিঅ'টো যদি চাই কিনে আপোনালোক কিবা এটা ভাল লাগিলে, আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব। এণ্ড কালি যিটো 3 নম্বৰ এপিছড হয়, তাত আপোনাক গোটেই ভেলীখন দেখাম এখন।